পঞ্চায়তৰ সীমা নিৰ্ধাৰণত অসন্তুষ্ট ৰাইজ। চেঙাত প্ৰতিবাদী কাৰ্যসূচী। চেঙাত পঞ্চায়তৰ সীমা নিৰ্ধাৰণৰ চূড়ান্ত তালিকা প্ৰকাশৰ পিছত প্ৰতিবাদ এখন পঞ্চায়তৰ ৰাইজৰ। চেঙা বিধানসভা সমষ্টিৰ অন্তৰ্গত গুমাগাঁও পঞ্চায়তৰ পূৰ্বৰ কলতুলি গাঁওখন পূৰ্বৰ গুমাগাঁও পঞ্চায়তত বাহাল ৰখাৰ দাবীত চেঙা ৰাজচক্ৰ বিষয়াৰ কাৰ্যালয়ত প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰা হয়। কলতুলি গাঁৱৰ সৰ্বসাধাৰণ ৰাইজে আজি আমি চেঙা ৰাজচক্ৰ কাৰ্যালয়ত এখন স্মাৰকপত্ৰ দিলোঁ। শেহতীয়া ডিলিমিটেশ্যনৰ ফলত আমাৰ গুমাগাঁও পঞ্চায়তৰ পৰা কলতুলি গাঁওখন কৰ্তন কৰি দক্ষিণ গুদিনী গাঁও পঞ্চায়তত দিয়া বুলি আমি ৰাইজে অৱগত হৈছোঁ। সেই মৰ্মে আমি ইয়াৰ আগতে ৰাইজে বহুত ছিগনেচাৰ কৰি আমি হিয়াৰিঙত উপস্থিত হ'লোঁ। হিয়াৰিং উপস্থিত হোৱাৰ পিছতো আমি অফিচিয়েলিভাৱে যিখিনি গম পালোঁ, আমাৰ পূৰ্বৰ গাঁওখন কলতুলিৰ পৰা কৰ্তন কৰা হৈছে, এতিয়ালৈকে ঠিক কৰি দিয়া হোৱা নাই। গতিকে সেই হিচাপত আজি কলতুলিৰ সমূহ মহিলা ৰাইজ আৰু দুখীয়া ৰাইজ আজি চাৰ্কল অফিচত আহিছে। চাৰ্কল অফিচত আহি তেখেতৰ নিজ দাবী কলতুলি গাঁওখন পূৰ্বতে গুমাগাঁও পঞ্চায়ত আছিল, এতিয়াও গুমাগাঁও পঞ্চায়ত ৰাখিব বুলি আমাক ৰাইজে বহুত দাবী আজি আমি চাৰ্কল অফিচত মহোদয়ক জনালোঁ। উল্লেখযোগ্য যে পঞ্চায়তৰ সীমা নিৰ্ধাৰণ হোৱাৰ পিছত কলতলি গাঁওখন গুমা পঞ্চায়তৰ পৰা কৰ্তন কৰি দক্ষিণ গধুনী গাঁও পঞ্চায়তত অন্তৰ্ভুক্ত কৰিছে, য'ত চৰকাৰী এছঅপিক অৱমাননা কৰি প্ৰায় 10 কিলোমিটাৰ অতিক্ৰম কৰি বৰ্তমান সংলগ্ন কৰি দিয়া দক্ষিণ গধুনী গাঁও পঞ্চায়তত যাব লগা হোৱাত ক্ষোভিত হৈ পৰিছে কলতলি গাঁৱৰ ৰাইজ। তেওঁলোকে উলিয়াই প্ৰতিবাদী কাৰ্যসূচী। আৰ্চবুত মুদ্দামান নহয়, এই ক্ষেত্ৰত আমি আমাৰ ৰাইজৰ তৰফৰ পৰা দৃষ্টিগোচৰ হৈছে, এই ক্ষেত্ৰত বিধায়কৰ হস্তক্ষেপ আছে। কলতুলি গাঁওখন কৰ্তন কৰাৰ ফলত বিধায়ক মহোদয়ৰ হস্তক্ষেপ কৰিছে। ইয়াতে বিধায়ক মহোদয়ৰ চক্ৰান্তত কলতুলি গাঁওখন কাৰণ দক্ষিণ গুদিনী গাঁও পঞ্চায়তত গৈছে। কাৰণ গুমাগাঁও পঞ্চায়তত 10খন ৱাৰ্ডত গুমাগাঁও পঞ্চায়ত গৰাখহনীয়া পঞ্চায়ত, আপোনালোকে চবেই জানে। গুমাগাঁও পঞ্চায়তখন নদীয়ে গৰাখহনীয়া বিভিন্ন পঞ্চায়তত মানুহ সিঁচৰিত হৈছে। এই ক্ষেত্ৰত গুমাগাঁৱত তাৰাবাৰী, বালাপাৰা, গুমা, লক্ষীপুৰ, মূৰ্চাগান্ধী সব গাঁৱৰ কণ্ডিশ্যন একেই। এই ক্ষেত্ৰত বেলেগ কোনো গাঁৱৰ কোনো হস্তক্ষেপ নকৰি আমাৰ বিধায়ক মহোদয়ে অকল কলতুলি গাঁওখন দক্ষিণ গুদিনী গাঁও পঞ্চায়ত দিছে। এইখিনি আমি অনুভৱ কৰিব পাৰিছোঁ। আমাৰ বিধায়ক মহোদয়ে এই কলতুলিৰ ৰাইজে 80% ভোট দিয়ে আমাৰ কলতুলিৰ ৰাইজে তেখেতক বিধায়ক বনাইছিলে। এই ক্ষেত্ৰত এই বিধায়কজনে আমাৰ কলতুলিৰ ৰাইজৰ লগত যেটি প্ৰতাৰণা কৰিলে, সময়ত এটি উত্তৰ দিব আমাৰ কলতুলিৰ ৰাইজে। গতিকে কলতুলিৰ ৰাইজে আজি নিজ দাবীৰ কাৰণে আজি বিধায়ক মহোদয়ক ইমান মৰম কৰাৰ পিছতো কলতুলিৰ ৰাইজে আজি এই চাৰ্কল অফিচত ধৰ্ণা দিব লগা হৈছে। কাৰণ এইটো আমাৰ বিধায়ক মহোদয়ৰ চক্ৰান্ত বুলি আমি ইতিমধ্যে অলপ গম পাইছোঁ। বহুত অসুবিধা। দক্ষিণ গুদিনী গাঁও আৰু গুমাগাঁও পঞ্চায়ত মিনিমাম 10 কিলোমিটাৰ যাব লাগিব। দক্ষিণ গুদিনী গাঁও পঞ্চায়তৰ যিটো কাৰ্যালয়, বহৰী গাঁও পঞ্চায়ত কাৰ্যালয় পাৰ কৰি দক্ষিণ গুদিনী যাব লাগিব। মাজত এটা বহৰী গাঁও পঞ্চায়ত কাৰ্যালয় আছে, সেইটো পাৰ কৰি দক্ষিণ গুদিনী যাব লাগিব। আৰু পিছত দক্ষিণ গুদিনী গাঁৱত এটা গাঁও মাত্ৰ ইপাৰত আছে দক্ষিণ গুদিনীত। বাকী যিকেইটা 10টা গাঁও আছে সবকেইটা চৰত ব্ৰহ্মপুত্ৰ নদী পাৰ হৈ যাব লাগিব। গতিকে এই ক্ষেত্ৰত কলতুলি গাঁৱৰ লগত কিয় ইমান বেমেনি কৰা হ'ল, কলতুলি গাঁৱৰ ৰাইজক ইমান কিয় দুৰৱস্থা কৰা হ'ল, আমি ৰাইজে বুজি নাপালোঁ। সেই হিচাপত আজি আমি ৰাইজে চাৰ্কল অফিচাৰ মহোদয়ক আজি স্মাৰকপত্ৰ দিলোঁ, যাতে আমাৰ কলতুলি গাঁওখন পুনৰ গুমাগাঁও পঞ্চায়তত অন্তৰ্ভুক্ত কৰাৰ কাৰণে আমি দাবী জনাইছোঁ। কলতুলি জিপিটো মানে এই দক্ষিণ গুদিনীত নিয়াতে মানে আমি যিকেইটা আছোঁ গোটেইকেইটা মানে আত্মসহায়ক গোটৰ মানুহ মহিলাসকলে। আমিতো চলিবিলাকতো ক'ত নামান চলি থৈ মানে মিটিং চিটিঙত যাব লাগে। এতিয়া যদি দক্ষিণ গুদিনীত যদি পেলাই তো কেনেকৈ যাম? এই সৰু চলি থৈ কিনে সিহঁতক স্কুল কলেজৰ কথা আছে আৰু মোৰ বহুত কাম কাজ আছে। নাথাকা বুলি এটা পঞ্চায়তত কিমান কাম থাকে। আজিকালিতো মাইকী মানুহৰে কাম বেছি, মতাগিলাটো য'তে ত'তে এই বিদেশী ক'ত যাই কিনে কাম কৰি থাকে। তে আমাৰ ৰাইজৰ পৰা আপোনাৰ অনুৰোধ ৰখা হ'ল আমাৰ পঞ্চায়তটো গুমা পঞ্চায়ত যেন থাকিব। আমি ইয়ালৈ আহিছোঁ আজি আমাৰ কলতলি গাঁওখন গুমা জিপিৰ পৰা আঁতৰাই নি কিনে দক্ষিণ গুদুলিত পেলাব খুজিছে। গতিকে আমি সেইটো নিবিচাৰোঁ। আমি কলতলিৰ বাসিন্দা, আমি গুমা জিপিৰ মানুহ, গতিকে আমি গুমা জিপিতে থাকিম। আমাৰ ইয়াতে বহুতকেইটা সংগঠন আছে। আমি আত্মসহায়ক গোটৰ পৰা সংগঠন কৰিছোঁ, সংগঠনৰ ফালৰ পৰা মানুহ আমি আহিছোঁ আৰু কি গাঁৱৰ মানুহগিলাও আহিছে। গতিকে আমাৰ কলতলি গাঁওখন আমাৰ গুমা জিপিত থাকিব লাগিব, এইটোৱে আমাৰ অনুৰোধ। আৰু আমি দক্ষিণ গুদুলিলৈ যাব বিচৰা নাই। আমাৰ বহুতো অসুবিধা,
গতিকে আমি জন্মৰ পৰা ইয়াতে থাকি গৈছোঁ এই জিপিত, গতিকে আমি এই জিপিতে থাকিম আৰু ভৱিষ্যতলৈ এই জিপিতে থাকিম। গতিকে আমাৰ গুমা জিপিয়ে লাগে, আমি বেলেগ ঠাইলৈ গুচি নাযাওঁ। চেঙাৰ পৰা ৰফিকুল হুছেইনৰ ৰিপৰ্ট, অসম টাইম। ঘৰত আনন্দ আৰু সম্পৰ্কৰ চমক বজাই ৰাখিবলৈ জৰুৰী হৈছে সকলো আনন্দময় মুহূৰ্তত মৰমৰ উপহাৰ দিয়াটো। সেইবাবে মধুশ্ৰী জুৱেলাৰ্ছে আনিছে সকলো ৰঙীন ক্ষণৰ বাবে বিশেষ গহনা। হীৰাৰে হওক, সোণৰে হওক বা ৰূপৰে হওক, শ্ৰেষ্ঠ ডিজাইনছ আৰু হলমাৰ্কযুক্ত গহনাই ৰাখে সম্পৰ্কক নিখুঁত। তেনেহ'লে আজিয়ে আনক আনন্দ মধুশ্ৰী জুৱেলাৰ্ছৰ সৈতে। যোগাযোগ কৰক 7002800341 নাইবা ভিজিট কৰক LNB ৰোড, নলবাৰী, অসম।